তেওঁলোকতো জেলৰ পৰা ওলোৱা নাই জামিন এইকাৰণে পালে CBI মতে 90 দিনত চাৰ্জশ্বিট দিব লাগে গুৱাহাটী হাইকোৰ্টে ক'লে 60 দিনত দিব লাগে গতিকে এতিয়া CBI সুপ্ৰিম কোৰ্টলৈকে যাব যেটো 90 দিন আমি সময় পাব লাগে গুৱাহাটী হাইকোৰ্টে ক'লে 60 দিনহে গতিকে এটা টেকনিক্যাল কাৰণত এইটো বেইল হ'ল কিন্তু তেওঁলোক কোনো ওলাব নোৱাৰে 3-4টা আৰু কেছ আছে আৰু CID অহা কালি পৰখি বহুতখিনি কেছ আমি CBI ক দিছো বহুত কেছ আমাৰ লগত আছে আমাৰ লগত থকা কেছ কেটাত আমি উইদিন শৰ্ট টাইম আমি চাৰ্জশ্বিট দিব গৈ আছো আৰু CBI উচ্চতম ন্যায়ালয়ত গৈ আছে গুৱাহাটী হাইকোৰ্টৰ জাজমেন্টক চ্যালেঞ্জ কৰি পেলাই ডিব্ৰুগড়ৰ কেছত পাই তেখেত নাছিল নেকি মই নাজানো সেইকাৰণে মানে ইয়াত যেটো চাৰ্জশ্বিট হ'ব ডিব্ৰুগড়ৰ কেছ কেটা আৰু হাইকোৰ্টে জামিন দিলে আৰু হাইকোৰ্টৰ লগতটো আমি একো কৰিব নোৱাৰো ঠিক আছে ট্ৰেডিং কেলেংকাৰীত জড়িত একাংশ অভিযুক্তই জামিন লাভ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য বিশাল তাৰ্কিকৰ জামিনহে হৈছে তেওঁলোক জেলৰ পৰা ওলোৱা নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিউজ ডেস্ক ৰিপৰ্ট দৈনিক অসমত